নমস্কাৰ। 12 ফেব্ৰুৱাৰী বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কৰ্কট ৰাশি, অশ্লেষা নক্ষত্ৰ, পূৰ্ণিমা তিথি, শোভন যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেষ ৰাশি। বগা ৰং 1 সংখ্যা, 9টাৰ পৰা 11টা। অলপ চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভ থাকিব। শৰীৰ অলপ লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভাল। চিকিৎসাজনিত খৰচ হ'ব পাৰে। চাকৰি কৰ্ম আদিত ভাল দেখা যায়। নিজৰ দৃঢ়তা দেখাব, দম দেখাব। ব্যৱসায় দিশত উন্নতি হ'ব। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিক দিশ ভাল কৰক। কিছু মানুহক প্ৰয়োজন হ'ব পাৰে আপোনাৰ। হাতত ৰাখিব। আপুনি নিজে সকলো মেনেজ কৰিব। খৰধৰ কৰিব, ভাল হ'ব। বৃষ ৰাশি, গ্ৰীণ কালাৰ 8 সংখ্যা, 9টা 20ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। সন্তান সুখত ভাল। কিছু জামালা আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। ব্যৱসায় দিশত মোটামুটি চলিব। নিৰ্দিষ্ট কাম টাৰ্গেট লৈ কৰিব। ভাগ্যৰ সহায় পাব। পাৰিবাৰিক দিশ ভাল নহয়। বিদ্যাত, আইনী কৰ্মত সফলতা পাব। কথা বতৰা হিচাপ কৰি ক'ব। চালাক চতুৰ আদি লোকৰ পৰা অলপ সাৱধান হ'ব। যিকোনো কৰ্মত খৰধৰ নকৰিব। যান বাহনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। হালধীয়া ৰং ব্যৱহাৰ কৰিব 3 সংখ্যা, 9টা 10ৰ পৰা 11টা 30। অলপ চাই চিতি ল'ব। শৰীৰ অলপ উঠা নমা দেখা যায়, লক্ষ্য ৰাখিব। চাকৰি কৰ্মত জামালা দেখা যায়। আপোনাৰ হোৱা কামো নহ'ব পাৰে বা ৰৈ যাব পাৰে। ব্যৱসায় দিশত ভালেই দেখা যায়। যিকোনো প্লেনিং চাই চিতি কৰিব বা চলিব। দাম্পত্য জীৱনত ভালেই। প্ৰেমত ভোগাব। ভাগ্যৰ বৰ সহায় নহয় দিনটোত। ৰিস্ক আদি নল'ব। পাৰিবাৰিক ক্ষেত্ৰত শত্ৰু ৰৈছে। যিকোনো প্ৰব্লেম থাকিব দিনটোত। এতিয়া আহিব কৰ্কট ৰাশি। গ্ৰীণ কালাৰ 5 সংখ্যা, 9টা 20ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভাল থাকিব। আপুনি এক্টিভ থাকিব। সুযোগ সুবিধা পাব। খৰধৰ হ'ব। আনৰ দুৰ্বলতাৰ সুযোগ ল'ব। প্ৰয়োজনত আনৰ সহায় ল'ব। ভ্ৰমণৰ দিশত বৰ ভাল দেখা নাযায়। ব্যৱসায় দিশত ভাল। শৰীৰ মোটামুটি থাকিব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। খং ৰাগ দমাই ৰাখিব। আইনী কৰ্মত ভাল ফল পাব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। বেছি টেনচন নল'ব। টকা পইচা ধাৰ দিয়া লোৱা আদি নকৰিব। আৱেগ পৰিহাৰ কৰিব। আনৰ প্ৰব্লেমত নাযাব। আপোনাৰ চাপ হ'ব। এতিয়া আহিব সিংহ ৰাশি। আকাশী ৰং 5 সংখ্যা, 9টাৰ পৰা 11টা 30। অলপ চাই চিতি ল'ব। আপোনাৰ মানসিক চাপ বাঢ়িব। শৰীৰ মোটামুটি ভালেই। অৰ্থৰ নাটনি দেখা যায়। কাম কাজত দেৰি হ'ব। আশা কৰা মতে নহ'ব পাৰে। মনৰ এনাৰ্জি কম ৰৈছে। যিকোনো জামালা অশান্তি দেখা যায়। ব্যৱসায় দিশত ভাল। দাম্পত্য জীৱনত অশান্তি দেখা যায়। মানসিক শান্তি নষ্ট হ'ব। বিদ্যা আইন আদিত ভাল। বেছি আশা নকৰিব। আপুনি আনৰ দ্বাৰা পৰিচালিত হ'ব পাৰে। কোনো জামালাত নাযাব। খং ৰাগ দমাই ৰাখিব। শত্ৰুৰ পৰা সাৱধান হ'ব। দূৰ ভ্ৰমণ নকৰিব। মানসিকভাৱে
কষ্ট থাকিব। এতিয়া আহিব কন্যা ৰাশি। নীলা ৰং, 6 সংখ্যা, 9:20 পৰা 11টা। অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। কৰ্মত স্থিৰতা দেখা যায়। শৰীৰ বৰ ভাল দেখা নাযায়, নজৰ ৰাখিব। অৰ্থৰ ক্ষেত্ৰত সমস্যা আঁতৰিব। ভ্ৰমণৰ দিশত ভাল নহ'ব। ৰিস্ক নল'ব। প্লেনিং কৰি কাম কাজ কৰক। সন্তানৰ দিশ বৰ ভাল দেখা নাযায়। দাম্পত্য জীৱনত মোটামুটি ভালেই। ওপৰ মহলৰ সহায় ল'ব। বিদ্যাত মোটামুটি ভাল। মানুহে আপোনাক হিংসা কৰিব পাৰে। আইনী কৰ্মত ভাল ফল পাব। আপোনাৰ সন্মান বাঢ়িব। খং ৰাগ দমাই ৰাখিব। মানসিক দৃঢ়তা ৰাখিব। পৰিস্থিতিৰ ওপৰত আপুনি নজৰ ৰাখিব। এতিয়া আহিব তুলা ৰাশি। বগা ৰং, 9 সংখ্যা, 9:10 পৰা 11:20। অলপ চাই চিতি ল'ব। কৰ্মক্ষেত্ৰত বৰ ভাল দেখা নাযায়। শৰীৰ মোটামুটি ভাল। অৰ্থৰ ক্ষেত্ৰত অস্থিৰতা ৰৈছে। নৰ্মেলভাৱে থাকিব দিনটোত। ভ্ৰমণৰ দিশত ভালেই। ব্যৱসায় দিশত মন্দা দেখা যায়। মানসিক চাপ বাঢ়িব। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপোনাৰ সন্মানত আঘাত লাগিব পাৰে, লক্ষ্য ৰাখিব। আপুনি অকলে থাকিব। দাম্পত্য জীৱনত মোটামুটি ভাল। চাই চিতি চলিব দিনটোত। আইনী কৰ্মত অলপ সাৱধান হ'ব। জ্ঞাতিৰ পৰা সাৱধান থাকক। ভাগ্যৰ বৰ বেছি সহায় নহয়। কথা বতৰা অলপ চাই চিতি ক'ব। খৰধৰ নকৰিব। বেছি আশা নকৰিব। যান বাহনৰ পৰা চলা ফিৰাত অলপ সাৱধান হ'ব। বাকী ঠিকেই আছে। এতিয়া আহিব বৃশ্চিক ৰাশি। ক্ৰীম কালাৰ, 6 সংখ্যা ব্যৱহাৰ কৰিব। 9:05 পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভ থাকিব। কৰ্মক্ষেত্ৰত ভাল দেখা যায়। আপুনি এগ্ৰেছিভ থাকিব। নিজৰ মতে চলিব। মানসিক চাপ থাকিব। জ্যেষ্ঠজনৰ শৰীৰ নজৰ ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভাল। নিজৰ সিদ্ধান্ত নিজে ল'ব। নিজৰ ভেলু বঢ়াব। পৰি থকা কাম কাজত সমস্যা বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। নতুন কামত হাত দিব পাৰে, ভাল হ'ব। আপুনি সফলতা পাব। দাম্পত্য জীৱনত অশান্তি ৰৈছে। বিদ্যাৰ ক্ষেত্ৰত বাধা। পৰিয়ালৰ লগত সমস্যা লৈ আলোচনা কৰক, সমাধান কৰক। ভাগ্যৰ সহায় পাব। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। পজিটিভ থাকিব। এক্টিভ থাকিব। বেছি ভাৱনা চিন্তা নকৰিব। মানসিক দৃঢ়তা ৰাখিব। চলা ফিৰাৰ ক্ষেত্ৰত যান বাহনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি। আকাশী ৰং, 4 সংখ্যা, 9:10 পৰা 11:20। অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ মোটামুটি ভালেই। শত্ৰু দমন হ'ব। জ্যেষ্ঠজনৰ শৰীৰ অলপ নজৰ ৰাখিব। অতিৰিক্ত খৰচ পাতি হ'ব পাৰে। অৰ্থৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। চাকৰিত দায়িত্ব বাঢ়িব। ব্যৱসায় দিশত মধ্যমীয়া। বন্ধু ভাগ্য ভালেই দেখা যায়।
আনৰ পৰা বেছি আশা নকৰিব। পৰিয়ালৰ বৰ বেছি সহায় নাপাব। সন্তানৰ ক্ষেত্ৰত ভালেই, নতুন দায়িত্ব ল'ব পাৰিব। চাই চিতি কথা বতৰা ক'ব। আৱেগ নিয়ন্ত্ৰণ কৰিব। এতিয়া আহিব মকৰ ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ব্লেক কালাৰ এভইড কৰিব। 4 সংখ্যা 9টা 10ৰ পৰা 11টা 30, অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ ভাল। অৰ্থৰ সংকট দেখা যায়। খৰচ পাতি অযথা নকৰিব। খং ৰাগ দমাই ৰাখিব। ধীৰ স্থিৰে কাম কাজ কৰিব। নৰ্মেল থাকিব। সৎটো বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। আপুনি বাধ্য ছাত্ৰ হৈ থাকিব। ডমিনেটিং নেচাৰ ৰাখিব। চোখ কাণ খোলা ৰাখি কাম কাজ কৰিব। বেছি আশা প্ৰত্যাশা আদি নাৰাখিব। ব্যৱসায় দিশত লাভ হ'ব। দাম্পত্য জীৱনত ঠিকেই আছে। আনৰ ওপৰত নজৰ ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। পৰিয়ালৰ লগত আলোচনা কৰক। আপুনি আনৰ সহায় ল'ব। এক্টিভ থাকিব। খং ৰাগ হঠাৎ বাঢ়িব পাৰে, এই ক্ষেত্ৰত দমাই ৰাখিব। যিকোনো অস্বস্তিকৰ পৰিৱেশত পৰিব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। গ্ৰীণ কালাৰ 8 সংখ্যা 9টা 20ৰ পৰা 11টা, অলপ চাই চিতি ল'ব। শৰীৰ অলপ নজৰ ৰাখিব। টাৰ্গেট লৈ কাম কাজ কৰক। নিজৰ ভেলু বঢ়াব। সফলতা পাব। নিজৰ জনত থাকিব। নিজে দায়িত্ব ল'ব। দাম্পত্য জীৱনত অশান্তি ৰৈছে। ভাগ্যৰ সহায় পাব। যিকোনো জামালা সমাধা হ'ব পাৰে। ডাঙৰ কোনো সিদ্ধান্ত ল'ব পাৰে। ওপৰ মহলৰ সহায় পাব। আপুনি পজিটিভ হৈ থাকিব। বিদ্যাত বাধা দেখা যায়। মনোযোগ বঢ়াব। আইনী কৰ্মত সমস্যা বাঢ়িব পাৰে। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। কথা বতৰা ক'ব। হিচাপ কৰি মিঠা কথা ক'ব। আপুনি আপোনাৰ আশে পাশে থকা লোকক অলপ নজৰ ৰাখিব। ডাঙৰৰ লগত আলোচনা কৰিব। ভাল হ'ব। এতিয়া আহিব মীন ৰাশি। সেউজীয়া ৰং 3 সংখ্যা 9টা 20ৰ পৰা 11টা, অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ ভাল। যিকোনো জামালা বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। সৎটো এক্টিভ থাকিব। মানসিক চাপ বাঢ়িব। টকাৰ পইচাৰ ক্ষেত্ৰত অলপ ধ্যান দিব। বিদ্যা ভ্ৰমণ আদি দিশত ভাল। আপুনি কোনো ক্ষেত্ৰত অস্থিৰ হৈ পৰিব পাৰে, লক্ষ্য ৰাখিব। আপোনাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। আইনী কৰ্মত সমস্যা আঁতৰিব। ভাগ্যৰ বৰ বেছি সহায় নহয়। যিকোনো ডাঙৰ সিদ্ধান্ত আদি নল'ব। কোনো প্ৰলোভনত নপৰিব। বন্ধুৰ পৰা আঁতৰি থাকিব। আনক বেছি গুৰুত্ব নিদিব। কোনো জামালাত নাথাকিব নাযাব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।